চাকৰিৰ বাবে যেটো পৰীক্ষা এটোক more than life কেতিয়াও নকৰিবা it is just a part of your life even our careers আমাৰ career টো আমাৰ জীৱনত কি বেছি হ'ব নোৱাৰে জীৱনটো তাতকে বহুত ডাঙৰ বহুত তাৰ পৰিসৰটো বহুত বেছি career is what career is 50% of your life হেতু নহলেও নহব হয়নে নিজকে স্বীকৃতি কেনেকে দিবা আইডেন্টিটি কেনেকে দিবা উপাৰ্জন কেনেকে হ'ব হয়নে ভিজন কেনেকে ৰাখিবা এইখিনি কাৰণে ইম্পৰ্টেন্ট but your life a life tour পৰা তোমালকে কি উলিয়াই আনিব পাৰা হেতু more important and coming to failures হসা কই মই যে কৈছো failure যদি আহিছে failure পৰা উপলব্ধি আহিব failure tour পৰা আমি কেৱল ডিপ্ৰেশন টো নলৈ তাৰ পৰা কিখিনি শিক্ষা আছে সেই শিক্ষাখিনি লবৰ কাৰণে যত্ন কৰিব লাগিব কেৱল আমি যদি আইডেন্টিটিটো লুকে কি আমাক কৈছে হেতুৰ ওপৰত ৰাখি দিও তেনেহলে আমাৰ নিজস্বতাটো কোন থাকিব কোনোবাই আজি মোক কিবা এটা কৈ থৈ যাব পাৰে হয়নে কাইলৈ আকৌ কিবা এটা ক'ব পুৰহিলে আকৌ কিবা এটা ক'ব সেই যে গাধৰ ওপৰত গৈছিলে যে মাক দেউতাকৰ ল'ৰা হয়নে সৰুতে আমি যে এটা এক্সাম্পল সাধু এটা শুনিছিলো সেই তেনেকুৱা হৈ পৰিব আমাৰ লাইফটো সেই কাৰণে do not get manipulated do not get persuaded by what others tell you what others refer to you as identify yourself with your own talents আৰু সেইখিনি আগুৱাই লৈ যাবলৈ তুমি যত্ন কৰিবা okay so thank you so much with a heavy heart বহুতখিনি প্ৰশ্ন মই লব নোৱাৰাৰ কাৰণে মই হসাকৈ দুখিত আৰু তাৰ কাৰণে মই ক্ষমাপ্ৰাৰ্থী কিন্তু এনেকুৱা আৰু কিছুমান সেশনস আমি কটন বিশ্ববিদ্যালয়ত ৰাখিব পাৰিম বুলি মই বিশ্বাস ৰাখিছো আৰু অনাগত দিনত যাতে তোমালোকে উজ্জ্বল ভৱিষ্যতৰ দিশে গতি কৰিব পাৰা তাৰ কাৰণে মোৰ অফুৰন্ত মৰম আৰু শুভকামনা থাকিল থ্যাংক ইউ